মা দেউতা নাই তোমাৰ? নাই দিয়া। এইটো ঘৰটো ইয়াত থাকা ন তুমি? এইপিনে বেৰ চেৰ নাই দেখোন, এনে বেৰ চেৰ একোৱেই নাই। আৰু এইপিনে বিচনা আছে ন? বিচনাখনো এনেকুৱা। এইপিনেও বেৰ নাই, বেৰৰ অৱস্থা বেয়া। এইটো এতিয়া ভৰিটো মানে খোজকাঢ়িব নোৱাৰা ভালকৈ ন? পঢ়া শুনা কৰি আছা নাই? পঢ়িছিলোঁ, এতিয়া এৰি দিলোঁ। পঢ়া এৰি দিলা? বয়স কিমান হৈছে? 17। মা দেউতা কেতিয়া ঢুকালে? আমি বহুত সৰুতে তেতিয়া ঢুকালে ন? খোৱা বোৱা যোগাৰ কোনে কৰে? দাদা বয়স কিমান? তাৰ 19 মান হ'ব। 19 মান হ'ব ন? দাদাই কি কৰে? সি পকা যোগালী গৈ আছে। পকা যোগালী। তুমিতো কাম বন কৰিব নোৱাৰা? নাই। এই ভৰিটো চিকিৎসা কৰিছিলা নে? এইটো এবাৰ কৰিছিলোঁ গোলাঘাটত। তাৰপিছত অপাৰেশ্যন কৰিব ক'লে। অপাৰেশ্যন কৰিব নোৱাৰিলা? তাৰপৰা স্কুলো বাদ দি দিলা? স্কুল কোন ক্লাছলৈকে গৈছিলা? 7 লৈকে গ'লা? এতিয়া ভৰিটো যদি ভাল নহয় কেনেকৈ কি কৰি খাবা বাৰু? হা? এইটো কেনেকৈ এক্সিডেণ্ট হৈছিলে? ক'ত হৈছিলে? গোলাঘাটতে হৈছিলে, ককাহঁতৰ তাত। গাড়ী এক্সিডেণ্ট। তাৰপিছত আৰু মানে চিকিৎসা কৰিবলৈ ভাল কৰিব নোৱাৰিলা তাৰমানে? নাই। এইটো অপাৰেশ্যন কৰিলে ভাল কৰিব পৰা যাব বুলি কৈছে নি? কৈছিলে। খোজ কাঢ়াচোন। এইটো ভৰিটো একেবাৰে জোৰ নাই নেকি? নাই। ভৰিটো একেবাৰে জোৰ নাই। এতিয়া মানে খোজকাঢ়িলে বিষায় তাৰমানে? বিষটো নকৰে ইমানকৈ। অলপ কৰে। এইটো চিধা কৰিব পৰা নাই ন? নোৱাৰি ন? এইটো আঁঠুটো আঁঠুটো এইপিনে গুচি গ'ল তোমাৰ। এইটো অপাৰেশ্যন কৰিলেতো ঠিক হৈ যাব। এইটো আঁঠুটো ঠিক হ'লে পঢ়িব পাৰিবা নাই? আঁঠুটো যদি ঠিক হয়? পাৰিবা। এখন দৰ্জা এখন আছে, কিন্তু দৰ্জাখন থাকিলে কি হ'ব? এইপিনে বেৰেই নাই, এইপিনে চাদৰ কিবাকিবি দি থৈছে, আঁঠুৱা চাঠুৱা দি থৈছে। দৰ্জাখন এখন ৰখা নৰখা একেটা কথাই হৈছে দেখোন। হা? এনেই থাকে আৰু দৰ্জাখন ন? আৰু পানী ক'ৰ পৰা খোৱা? পানীত টিউবেল আছে পাছফালে। টিউবেল আছে? টিউবেলটো ভাল হৈ আছে? আছে। ইয়াতে তুমিতো দিনটো ঘৰতে থাকা, ক'লৈকো নোযোৱা? নাই। হা? এতিয়া এডোখৰত দোকান এখন খুলিলে চলাব পাৰিবা নাই? দোকানটো এইডোখৰ মাটিটো কাৰ এইটো? এইটো আমাৰে। তোমালোকৰ ন? এতিয়া মানুহো বেছি নাই, দোকান খুলিলে মানুহ কাষ্টমাৰ ক'ত হ'ব? ইয়াতো নহয় ইমান। এই ল'ৰাটোৰ ওচৰলৈ আহিলোঁ, মানে ল'ৰাটোৰ আজি কিমান বছৰ আগত হোৱা বুলি ক'লে এক্সিডেণ্টটো? এইটো 7-8 বছৰ হৈ গ'ল। 7-8 বছৰে এনেকেই আছে। এটা 17 বছৰীয়া ল'ৰা। ঘৰৰ অৱস্থাটো বাৰু দেখাইছোঁ, ঘৰটো এনেকুৱা। বা ঘৰটো যে কি নহওক, পানী নপৰাকৈ আছে, বেৰ চেৰ নাই, ল'ৰা মানুহ থাকে, কথা নাই বাৰু। কিন্তু কথাটো হ'ল এই ল'ৰাটো ইমান কম বয়সত এটা জীৱন স্তব্ধ হৈ গৈছে এই ল'ৰাটো। প্ৰথম কথা হ'ল এই ল'ৰাটোক দৌৰাব লাগিব। মোক বহুতে ক'লে, ইয়াৰ নাম বাবুঘাটৰ ন তোমাৰ? বাবুঘাটৰ। মাক দেউতাক সৰুতে ঢুকালে। চাবলৈ লগত এই ককায়েকৰ বয়সো সেই 19 বছৰমান হৈছে। পকা মিস্ত্ৰী যোগালী কৰে আৰু ককায়েকৰ লগতে থাকে। আৰু এইপিনেও বেলেগ ককায়েক ভায়েকৰ ঘৰ আছে এইপিনে, কিন্তু সিহঁতৰ ঘৰটো এইটোহে, এই ঘৰটো এইটোৱে। মানে মই কৈছোঁৱেই যে দৰ্জাখন আছে, কিন্তু দৰ্জাখন থাকিলে কি হ'ব? দৰ্জাখন থাকিলে এইপিনে বেৰ নাই। তাৰপিছত যদি মই এইপিনে সোমাই আহোঁ, এইপিনেও সেই বেৰৰ অৱস্থা এনেকুৱা। বাকী ঘৰ দুৱাৰবিলাক বাৰু মই কথা নকওঁ, কিন্তু এই ল'ৰাটোৰ যিটো জীৱন স্তব্ধ হৈ গৈছে, এই ল'ৰাটোৰ জীৱনটো সুস্থিৰ কৰিব লাগিব, তাক দৌৰাব লাগিব। যদিও মানে ইয়াক সুস্থ কৰিবলৈ মোৰ সামৰ্থ্য নহয়, তথাপিতো ইয়াক কিবা এটা সংস্থাপন দিব লাগিব। এইপিনে ঘৰটোলৈ আহিবলৈও ৰাস্তা এটা নাই দেখোন। এইপিনেদি অহা যোৱা কৰা নেকি? এইপিনে আছে ন? এনেকৈ পেলাই আছে। এতিয়া এইপিনে মই আহিছিলোঁ বাৰু। এইটো ৰাস্তাটো এনেকুৱা হৈ আছে। সেই জেগাটো সৰু, এইপিনে দোকান দিবলৈও ক'ত ব্যৱস্থা কৰোঁ ল'ৰাটোৰ কাৰণে, তাকে চিন্তা কৰি আছোঁ। এইপিনেদি এনেকৈ যাব লাগে, ৰাস্তা এইটো আছে ন? এইফালেদি আছে ৰাস্তাটো ন? এইটো ৰাস্তা এনেকৈ পেলাই আছে। এইপিনে আছে, এনেকৈ পেলাই যাব পাৰি মানে। এইপিনৰ পৰা এনেকৈ যাব পাৰি। এইপিনে মানে ল'ৰাটোক ভাবিছোঁ যে দোকান এখন খুলি দিওঁ নেকি, কিন্তু তাৰ কাৰণ সি ঘৰতে বহি থাকে। পঢ়া শুনাও তাৰ এৰিব লগা হ'ল, ভৰিটোৰ কাৰণে খোজকাঢ়িব নোৱাৰে, বেছি দূৰ যাব নোৱাৰে। যদি এইডোখৰ মাটি তোমালোকৰ নি? তোমালোকৰ ন? যদি মই এইডোখৰত তাক দোকান এখন খুলি দিওঁ, তেতিয়া 2-4টা যদি কাষ্টমাৰৰ পৰা তেতিয়া চলি থাকিব পাৰিব। কি কৰোঁ একো ভাবিব নাই। ল'ৰাটো পিতৃ মাতৃহীন এটা ল'ৰা, বহুত কষ্টত চলি আছে। তাৰ জীৱনটো হয়তো সুস্থিৰ কৰিব লাগিব, নহ'লে তাক সংস্থাপন দিব লাগিব। ৰাতি বৰষুণ দিলেতো পানী নপৰে ঘৰত? পৰে অলপ অলপ পৰে নি? বতাহ মাৰিলেতো গোটেই বতাহ সোমাই যাইছে ঘৰটোত। এইপিনে দৰ্জাখন মৰা নমৰাটো একেটাই, মই কৈছোঁ এই দৰ্জা থাকিও নথকাৰ নিচিনা। কিন্তু আৰু ৰাতি বতাহ বৰষুণ দিলে চাগে সাৰ পাই থাকা চাগে, ভয় লাগে চাগে। হা? ভাগি যাব বুলি।
মই এটা কথা আচৰিত পাইছোঁ, দৰ্জাখন আছে, নামত দৰ্জাখন থাকিব লাগে নে থাকে, কিন্তু এইফালৰ অৱস্থাটো চাওক না, ফলংলঙীয়া গোটেই। এইপিনে কোনো ধৰণৰ মানে বেৰ চেৰ নাই, আৰু এইপিনেও এনেকুৱা ধৰণৰ এটা অৱস্থা, এইপিনে ফুটা। টিংটো বাৰু ঠিকে আছে, টিং ঠিকে আছে, পানী চানী নপৰে যেন লাগে, তথাপিতো ফুটা আছে টিঙৰ, এইবিলাক ফুটা দেখিছোঁ টিঙৰ। আৰু এইপিনে শোৱা বিচনাখন এইখন হয়তো ককায়েক ভায়েক দুটা একেলগে শুৱে, এটা 17 বছৰ বয়স, এটা 19 বছৰ, আৰু এইখন বেৰো অৱস্থা নাই। ঘৰ বুলিবলৈ অকল টিঙৰ চালিখনে আছে একচুৱেলি, আৰু এইপিনে ইয়াতে বনাই মেলি খায়, ইয়াত চৌকা, ইয়াতে বনাই মেলি খায়। মই ঘৰটোৰ বিষয়ে নাজানো, কিন্তু ল'ৰাটোৰ জীৱনটো সুস্থিৰ কৰিব লাগিব। ঘৰটো কি হয় ভগৱানে দেখা যাব, কিন্তু মই প্ৰথমতে ইহঁতৰ জীৱনটো সুস্থিৰ কৰিব লাগিব। নাজানো কেনেকৈ কৰোঁ, কিন্তু কৰিবলৈ মই চেষ্টা কৰিম। এইটো হ'ল বাবুঘাটৰা ঘৰলৈ অহা ৰাস্তাটো দেই। এই ৰাস্তাটো আহি পেলাই সিহঁতৰ ঘৰটো হ'ল সেইটো, সেই জৰাজীৰ্ণময় ঘৰটো সেইটো। আৰু এইডোখৰ তোমালোকৰ মাটি ন? যদি মই তাক এইডোখৰতে দোকান এখন খুলি দিওঁ, তেতিয়া নাজানো, মানুহ বহুত কম, ইয়াত জনবসতি বহুত হেৰেঙা, এইটো বাগানীয়া এলেকা হয়। এইডোখৰ খুলিলে ভাল হ'ব নাই তুমি কোৱাচোন? হা, হ'ব ভাল হ'ব? বহি থাকিব পাৰিবা নাই? দোকানখন চলাব পাৰিবানে? পাৰিম। এই দোকানখন খুলিয়ে ইয়াৰ পৰা ইনকাম কৰি তোমাৰ ভৰিটো চিকিৎসা কৰিব লাগিব। এইটো ভৰিটো এনেকৈ বেয়া হৈ থাকিলে নহ'ব ন, অপাৰেশ্যন কৰিব লাগিব। মোৰ ইমান শক্তি নাই এই ল'ৰাটো এটা ডাঙৰ অপাৰেশ্যনটো জটিল অস্ত্ৰোপচাৰ, কাৰণ এই যিটো আঁঠু ঘিলাটো ইয়াত নাই, এইপিনে গুচি আহিছে, সেইটো কাৰণে ভৰিটো চিধা কৰিব নোৱাৰে। এইটো এনেকৈ গোটেইটো বেণ্ড হৈ গৈছে, এইটো হয়তো গোটেইটো অপাৰেশ্যন কৰি ঠিক কৰিব লাগিব। এইটো বহুত লক্ষাধিক টকাৰ প্ৰয়োজন হ'ব। সেইকাৰণে তাৰ আগত এই ল'ৰাটো যাতে চলি থাকিব পাৰে, তাৰ বাবে এখন দোকানৰ ব্যৱস্থা কৰিম ইয়াত। মই কেতিয়া কৰোঁ নাজানো, কিন্তু কৰিম অতি সোনকালে। ইয়াত দোকানৰ ব্যৱস্থা কৰি আছোঁ, কাৰণ এই ল'ৰাটোৰ বিষয়ে জনাইছিলে, যাৰ পিতৃ মাতৃ সৰু থাকোঁতে স্বৰ্গগামী হৈছিলে। কিন্তু সেই ল'ৰাটোৰ কাৰণে কৰিব লাগিব কিবা এটা, কাৰণ যিটো অৱস্থাত আছে এই অৱস্থাটো আচলতে মই দেখুৱাব নালাগে যদি দেখুৱাইছোঁ, কাৰণ এটা কাৰণেই দেখাইছোঁ যে এই ল'ৰাটো মই তাক ঘৰটো বনাই দিলে সি ঠিকেই, সি পানী নপৰাকৈ থাকিব, কিন্তু কথাটো হ'ল সিটো চলি থাকিব লাগিব। আজি ককায়েক আজি 19 বছৰ হৈছে, কাইলৈ পৰহিলৈ বিয়া পাতিব, সি কাৰ লগত থাকিব? তাৰ জীৱনটো এনেকৈতো যাব নোৱাৰি। প্ৰথমতে তাক সংস্থাপন দিব লাগিব, সেই সংস্থাপনৰ দ্বাৰা সি ঘৰ বনাব লাগিব, তাৰপিছত তাক চিকিৎসা কৰিব লাগিব। গতিকে 3টা ষ্টেপত ইয়াৰ জীৱনটো সুৰক্ষিত কৰিব ওলাইছোঁ বাবুঘাটুৱাৰৰ। এইপিনে গাঁৱৰ মানুহ আছে নেকি? আৰু আপোনালোক গাঁৱৰ মানুহ ন? কিমান ঘৰমান আছে এইপিনে? 20-25 ঘৰমান হ'ব ন? দোকান এখন খুলিলে চলিব নে বাৰু? চলিব ন? ল'ৰাটো বা কিনিব চাগে বস্তু, নাজানো কি হয়, কিন্তু ভগৱানক চিন্তা কৰি বাবুঘাটৰ কাৰণে দোকান এখন আৰম্ভ কৰিম বুলি ভাবিছোঁ। সৰুকৈ আৰম্ভ কৰোঁ দেই দোকান দেই, চলাব লাগিব, চব এটা ভাল হ'ব লাগিব, শুনিছা নাই? মা দেউতাই পৃথিৱীৰ পৰা এৰি থৈ গ'ল বুলিয়েই, কিন্তু ভালদৰে চলি ঘৰটো মই বনাই নিদিওঁ, ঘৰ তুমি নিজে বনাব লাগিব ইনকাম কৰি। ঠিক আছে? পাৰিবানে? বিশ্বাস আছে নাই পাৰিম বুলি? আছে। তো অতি সোনকালে বাবুঘাটৰ বাবে দোকানৰ কাম আৰম্ভ কৰা যাব। কথা দিলোঁ, প্ৰথমতে তাক সংস্থাপন দি লওঁ, 2 টকা ইনকাম কৰক, ইনকাম কৰি নিজৰ জীৱনটো চলক। সেই ইনকামৰ পৰা সি ঘৰ বনাব লাগিব। তাক মই ঘৰ বনাই নিদিওঁ, ঘৰ বনোৱাটো দায়িত্ব বেলেগৰ, সি নিজে দায়িত্ব ল'ব লাগিব। প্ৰথমতে মই তাক সংস্থাপন দিওঁ, তাৰপিছত তাক সুস্থিৰ কৰোঁ, এনেদৰে তাৰ জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰোঁ। আহিলোঁ, এই ল'ৰাটোৰ কথা বহুতে কৈ আছিলে যে তাৰ ওচৰলৈ যাব লাগে, হাতৰডাল কেপেং লৈ আজি 7-8 বছৰ এনেদৰে ঘূৰি ফুৰিছে, তাৰ কোনো নাছিলে, কিন্তু তাৰ জীৱনটো ভাল কৰিব লাগিব আমি সকলোৱে মিলি। গতিকে আহক আকৌ এবাৰ এটা ল'ৰাৰ জীৱন সুস্থিৰ কৰোঁ, যিটো ল'ৰা অকালতে তাৰ জীৱনটো শেষ হৈ গৈছিলে, সেই জীৱনটো পুনৰ তাক ফুলৰ দৰে ফুলাবলৈ চেষ্টা কৰোঁ। আশীৰ্বাদ কৰিব যাতে ইয়াৰ যিকেইটা ষ্টেপ, তাৰ অকল তাক সংস্থাপন দিলেই নহ'ব, তাক আৰোগ্য কৰিবলৈ, তাক সুস্থিৰ কৰিব লাগিব, আৰু এই সংস্থাপনৰ দ্বাৰা সি সেই জৰাজীৰ্ণ ঘৰটো সি বনাব লাগিব। আশীৰ্বাদ কৰিব যাতে বাবুঘাটুৱাৰ লগত কৰিবলৈ যাত্ৰাটো সফল হওঁ। অতি সোনকালে দেখাইছোঁ, তাৰ দোকান বনাম, সকলোখিনি ব্যৱস্থা কৰিম। কেনেকৈ কৰোঁ সকলো আপোনালোকক দেখুৱাম, এটা ষ্টেপ গৈ থাকিব। বাবুঘাটুৱাৰৰ বাবে মই কৰিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।